Din naman Platon! China! Back! Din naman Platon! Samne! সমাগত ৭৬ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ লগতে কলিয়াবৰ সমজিলাতো গণৰাজ্য দিৱস উদযাপনৰ কাৰণে প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। কলিয়াবৰৰ কুৰিতল গান্ধী পথাৰত কলিয়াবৰ সমজিলাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস। তাকে লৈ এতিয়া কলিয়াবৰ গান্ধী পথাৰত এনেদৰেই পূৰ্ণ প্ৰস্তুতি চলিছে। এই প্ৰস্তুতিত কলিয়াবৰ মহাবিদ্যালয় NCC গোট, অসম আৰক্ষীকে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি এয়া দেখুৱাইছোঁ এনেদৰেই ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে কলিয়াবৰ সমজিলাই প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে আখৰা কৰা পৰিলক্ষিত হৈছে। কুৰিতল গান্ধী পথাৰত এনেদৰেই আখৰাৰত অৱস্থাত কলিয়াবৰৰ আৰক্ষী প্ৰশাসন, কলিয়াবৰ মহাবিদ্যালয় NCC গোটকে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ লক্ষ্য ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে কলিয়াবৰ সমজিলায়ো গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপন কৰিব। এনেদৰেই আখৰাৰত অৱস্থাত আছে কলিয়াবৰ মহাবিদ্যালয়ৰ NCC গোট, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অসম আৰক্ষীৰ দল। আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই সকলো এতিয়া আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ লগত কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়াগৰাকী আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সমগ্ৰ দেশৰ লগতে কলিয়াবৰৰ সমজিলায়ো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে। কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে? আমাৰ কলিয়াবৰ সমজিলাত খুব ধুনীয়া প্ৰস্তুতি হৈ আছে। আৰক্ষীৰ এটা প্লেটুনৰ লগতে স্থানীয় স্কুল কলেজৰ পৰা যথেষ্ট শিক্ষাৰ্থী আহিছে আৰু তেওঁলোকে অতি উৎসাহেৰে ভাগ লৈ আছে। নিৰাপত্তাজনিত ব্যৱস্থাটো সম্পূৰ্ণ নিৰাপত্তা আমাৰ ইয়াত ব্যৱস্থা কৰা হৈছে, ফিল্ডত ব্যৱস্থা কৰা হৈছে, নাকা চেকিং কণ্টিনিউ আছে। যিকোনো সন্দেহজনক ঠাইত আমি এণ্টিচিপেটেড চেকিং কৰি আছোঁ। সম্পূৰ্ণ নিৰাপত্তা কটকটীয়া কৰিছে, সম্পূৰ্ণ কটকটীয়া হৈ আছে। এনেদৰেই মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে আমাক জানিবলৈ দিলে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰেই আখৰাৰত অৱস্থাত কলিয়াবৰ মহাবিদ্যালয়কে ধৰি কলিয়াবৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অসম আৰক্ষীৰ জোৱানসকল আৰু বেণ্ড পাৰ্টীসকল সাজু হৈ উঠিছে। কাৰণ সমাগত ২৬ জানুৱাৰী ৭৬ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ লগতে উদযাপন কৰা হ'ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই আখৰাত ব্যস্ত হৈ পৰিছে অসম আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। Jalan.
এনেদৰেই এতিয়া কলিয়াবৰৰ সমজিলাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব লগা ৭৬ সংখ্যক গণৰাজ্য দিৱসক লৈ কলিয়াবৰৰ কৰিতলস্থ গান্ধী পথাৰত ছাত্ৰ ছাত্ৰী অসম আৰক্ষীৰ জোৱানসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।